বিজেপি আৰু এআইইউডিএফ কেৱল মুছলমানৰ কথা চিন্তা কৰে, এইটো আমি ভাল নাপাওঁ। যদিও আমি মুছলিম মানুহ, ভাৰতবৰ্ষখন এটা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিত এটা ফুলনিৰ বাগিচা। এটা ফুলেদি এটা বাগিচা নহয়, ইহঁতৰ চিন্তাধাৰা এটা বাগিচাত এটাই ফুল থাকিব লাগে, এইটো হ'ব নোৱাৰে। এইটো আমি কামনা নকৰোঁ। সদায় ৰাইজক লৈ এইটোৱে আহ্বান কৰিম, য'ত আমাৰ ইউপিপিএলৰ প্ৰাৰ্থী দিয়া আছে, সহ্যমনে দলৰ নেতা যিহেতু প্ৰমোদ বড়ো ভাল লাগিছে, ভাল কামেই কৰিছে, আমাৰ মানুহ ছেটিছফাই হৈছে। ময়ো আমাৰ ভোটাৰ ৰাইজক মই অনুৰোধ কৰিম, নিজস্বতা এটা আছেই, তথাপিও মই আমাৰ কাউন্সিলৰ ফালৰ পৰা প্ৰমোদ বড়ো ছাৰক দিয়া প্ৰাৰ্থীজনক জিকাই লোৱাৰ কাৰণে মোৰ আহ্বান। শুনি আছো, বিশেষ সূত্ৰে জনা যায় বহু ধৰণৰ চেষ্টা কৰি ভোট সংগ্ৰহ কৰাৰ কাৰণে বিভিন্ন ৰকমৰ পন্থা সিহঁতে অৱলম্বন কৰিছে। মই আপোনালোকৰ জৰিয়তে আমাৰ সদৌ বিটিএডিৰ সংখ্যালঘু সম্প্ৰদায়ক মই অনুৰোধ জনাম, যিসকলে আমাক বেইজ্জতি কৰিছে, আমাৰ পূৰ্বপুৰুষসকলৰ কুৰ্বানীক ত্যাগক অস্বীকাৰ কৰিছে, সেইসকলৰ লগত আমাৰ কোনো ধৰণৰ আপোচ হ'ব নালাগে। আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমি মূৰ দাঙি থিয় হৈ থাকিম। কাৰণ আমাৰ লগত হয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বাধীন ইউপিপিএল দল আমাৰ লগত আছে, থাকিব, নহ'লে বিপিএফ দলৰ নেতা হাগ্ৰামা মহিলাৰী ছাৰৰ দল আমাৰ লগত থাকিব। এখেতসকলে আমাক ঘৃণা কৰা নাই। আমি আশাবাদী, নাজানো চলিত নিৰ্বাচনত আমাৰ কোনটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, চৰকাৰ গঠন কৰিব। তথাপি এটা ইংগিত পোৱা যায়, আজি আমাৰ মাইনৰিটি মানুহসকলে বিভিন্ন জিলাত যেনেকৈ ইউপিপিএল দলত অংশগ্ৰহণ কৰি আছে, সঁহাৰি দি আছে। এটা অনুমান আহে যে অহা 22 তাৰিখৰ যিটো নিৰ্বাচন, ইয়াৰ ফলাফল হয়তো বা আমাৰ প্ৰমোদ বড়ো ছাৰৰ পক্ষেই আহিব বুলি মোৰ এটা ধাৰণা। আপোচে কাজিয়া পেচাল লগাই দি সিহঁতে যাতে আহি পেলাই ইয়াতে ৰাজত্ব কৰিব পাৰে, সেইটোতো কুচকাৱাজ চলাই আছে, সেইটো সচেতন মহলে গম পাইছে। আনহাতে ইয়াৰ আৰু এটা আমাৰ সংখ্যালঘু সম্প্ৰদায় আছে, খ্ৰীষ্টিয়ান ভাইসকল। মুছলিম আৰু খ্ৰীষ্টিয়ান, মুছলিম ফাৰ্ষ্ট টাৰ্গেট কৰি পেলাই অত্যাচাৰ জুলুম চলাই আছে, এইটো সন্দেহ জল জল পটপট। খ্ৰীষ্টিয়ান ভাইসকলকো মাজে সময়ে আৰম্ভ কৰিছে, য'ত যেনেকৈ সুবিধা পায় আৰম্ভ কৰিছে। এইটো হ'বই। আমাৰ জনামতে আমাক ইতিহাসে যি কয়, হিষ্টৰীত আমি যি পাইছিলোঁ, আমাৰ বড়োলেণ্ড অঞ্চলৰ বহুত আগতে আমাৰ অবিভক্ত অসম, এই 7 ভনীৰ ৰাজ্য অসম কিয় ভাগ হৈছে আমি ইতিহাসত পাইছোঁ। মই হিষ্টৰীৰ ছাত্ৰ হিচাপে, হিষ্টৰীৰ বুৰঞ্জীৰ ছাত্ৰ হিচাপে মোৰ যথেষ্টখিনি অভিজ্ঞতা আছে, ষ্টাডি কৰিছিলোঁ। কি কাৰণত আমাৰ এই 7 ভনীৰ দেশ আজি 7টা ভাগত ভাগ হ'ল। আজি আমি বড়োলেণ্ড কিয় আলাদা ৰাজ্য বিচাৰি আছে, 6 শিডিউল দিবলৈ লাষ্টত বাধ্য হ'ল। এইবোৰৰ কাহিনী বহুত লম্বা কাহিনী, আমি সেইবোৰত আজি যাব নিবিচাৰোঁ। এই দলটোৰ কথা হ'ল ডিভাইড এণ্ড ৰুল। আমাৰ মুছলিম মানুহৰ মাজতে ভাগ কৰিল নহয়, গৰিয়া, মৰিয়া, দেশী, দোলহা আৰু কিবা কিবি। ভাই যেতিয়া ডিটেনশ্যন কেম্পত হিংসাক্ৰমকভাৱে, আক্ৰোশমূলকভাৱে যেতিয়া এজন নিৰীহ মানুহক উঠাই লয়, সি গৰিয়া নে মৰিয়া, দেশী না কি, না মিয়া না কি, সেইটো কোনো বাদ বিচাৰ নাই। উপযুক্ত ডকুমেণ্ট আদি থকাৰ পিছতো তাক নেৰে। ক'বলৈ বহুত কথা, আজি এইবোৰৰ বিষয় নাই। নিৰ্বাচনী বতৰত আমি আশা কৰোঁ আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে ৰাইজৰ আবেগ অনুভূতিবোৰ সঠিকভাৱে উপস্থাপন কৰি ৰাইজক সচেতন কৰাও আপোনালোকৰ ওপৰত বহুত দায়িত্ব আছে। এইটো পবিত্ৰ দায়িত্ব বুলি ময়ো ভাবোঁ। এইটো সাংবিধানিক
কৰ্তব্য বুলি মই ভাবোঁ। যিয়ে নহওক, মই আপোনালোকৰ চবকে ধন্যবাদ জনাই আমাৰ এই সংবাদ মেল ইয়াতে সামৰিব বিচাৰিছোঁ।